নমস্কাৰ, মই ৰাজীৱ। আজি আপোনাক লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপুনি চাওক, এইখনেই সেইখন দলং, যিখন দলং মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে, আৰু এই দলংখন হৈছে লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং। এই দলংখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই দলংখন আজি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপুনি চাওক, বহুতে মোক সোধে আচলতে এই দলংখন 2 লেন হ'ব নে 4 লেন হ'ব, সেইটো বহুতে মোক সোধে। আজি আপোনালোকক সেয়া মই মোৰ আগৰ ভিডিঅ'টো অৱশ্যে আপোনালোকক জনাইছোঁ, তথাপি আজি আপোনালোকক মই ভালদৰে জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, ইয়াতে দেখা গৈছে এইটো 2 লেন হয়, এইফালে 2 লেন আপোনালোকে দেখাই পাইছে, আৰু ঠিক এইফালেও 2 লেন। গতিকে এই দলংখন 4 লেন হ'ব। মই পুনৰ কৈছোঁ, এইখন 4 লেন হ'ব, আৰু এই 4 লেন দলংখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেব্ৰুৱাৰী মাহত শুভ উদ্বোধন কৰিব। আৰু যিখন নৈৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হৈছে, সেই নৈখন এবাৰ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাওক, এইখন নৈ, এইখনক লোহিত নৈ বুলি কয়, আৰু স্থানীয় লোকসকলে খেৰকটা বা খেৰখুটি নৈ বুলি কয়। আৰু এইফালে সেইটো আপোনালোকে দেখা পাইছে, সেইটো বগৰী চাপৰি। ইয়াৰ পৰা আৰম্ভ কৰি এই চাপৰিটো এনেদৰে এইফাললৈকে আছে। মই দেখুৱাইছোঁ আপোনালোকক, চাওক, সেইফালে যিমান দূৰলৈকে দেখা পাইছে এইটো বগৰী চাপৰি। ইয়াত হাজাৰ হাজাৰ বগৰী আছিল। অৱশ্যে এই যিটো পথ নিৰ্মাণ কৰিব লগা হৈছে দলংখনক সংযোগ কৰি, সেই পথটো নিৰ্মাণ কৰিবৰ সময়ত অৱশ্যে ইয়াতে বহুত বগৰী গছ কটা হ'ল। যি কি নহওক, এতিয়াও ইয়াত হাজাৰ হাজাৰজোপা বগৰী গছ আছে। আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহত ইয়ালৈ মাজুলীৰ হওক বা মাজুলীৰ বাহিৰৰ বিভিন্ন স্থানৰ লোকসকল ইয়াত পিকনিক খাবলৈ আহে, আৰু ইয়াতে পিকনিক খাই মই দেখুৱাইছোঁ। আপোনালোকে চাওক, এইফালে পিকনিক খায় এনেকুৱা ঠাইত, আৰু কিছু লোকে এই নদীৰ সিপাৰত খায়, আৰু বহুতে এইফালে বহুত জেগা আছে, মই এতিয়া আপোনালোকক দেখুৱাম, আপোনালোকে চাব, সেইফালে খায়, এনেদৰে পিকনিক খায়। আৰু ইয়াতে এই বছৰ 2026 চনৰ বহুকেইটা গানৰ শ্বুটিং, সাধাৰণতে মিচিং গানৰ শ্বুটিং ইয়াত হৈছে, আমাক জনাইছে স্থানীয় লোকসকলে। বহুকেইটা মিচিং গানৰ শ্বুটিং এইবাৰ এই স্থানত হৈছে। এই স্থান এইবাৰ নিৰ্বাচন কৰা হৈছে, আৰু ইয়াতে তেওঁলোকে বহুকেইটা গানৰ শ্বুটিং কৰিছে। আৰু কেইদিনমানৰ আগতে সময়ে কন্দুৱাই নামৰ এখন মিচিং চিনেমা ইয়াতে শ্বুটিং হৈ গৈছে। আৰু খুব ভাল জেগা, প্ৰাকৃতিক পৰিৱেশে মনোমোহা কৰা এক সুন্দৰ জেগা। এই নৈখন হৈছে লোহিত নৈ, আৰু স্থানীয় লোকসকলে এই নৈখনক খেৰকটা বা খেৰখুটি বুলি কয়। আৰু এই নৈখনৰ ওপৰতেই আপোনালোকে দেখা পাইছে লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং নিৰ্মাণ কৰা হৈছে। আৰু এই দলংখন অতি ভাল খবৰ এই যে এই দলংখনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। মই প্ৰায় বুলি কৈছোঁ, প্ৰায় সম্পূৰ্ণ হৈছে। আৰু এই দলংখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেব্ৰুৱাৰী মাহত শুভ উদ্বোধন কৰিব। এইটো আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। পুনৰ কৈছোঁ, এই দলংখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেব্ৰুৱাৰী মাহত শুভ উদ্বোধন কৰিব। আৰু সেয়া মাজুলীবাসীৰ বাবে বা সমগ্ৰ অসমৰ বাবে এইটো অতি ভাল খবৰ বুলি মই ভাবিছোঁ। আৰু যিহেতু দীৰ্ঘদিন ধৰি মাজুলীবাসী বহি জিলাৰ লগত যাতায়াতৰ যিটো সমস্যা, সেই সমস্যাত ভুগি আছিল। যিহেতু যোৰহাটৰ ফালে গ'লেও সেইফালেও ঘাট পাৰ হ'ব লাগে, আৰু এইফালে লখিমপুৰ ফালে আহিলেও ঘাট পাৰ হ'ব লাগে। অৱশ্যে উজনি মাজুলী হৈ ঢকুৱাখানালৈ এখন দলং ইয়াৰ আগতেই নিৰ্মাণ কৰা হৈছিল। সেইফালেদি বৰ্তমান সংযোগ হৈ আছে, কিন্তু সেইফালেদি যদিও সংযোগ হৈছে, মাজুলী এটা দিশতহে যিহেতু আছে, গতিকে অন্যটো দিশৰ মানুহৰ কাৰণে যোগাযোগৰ অকণমান অসুবিধা হয়। কিন্তু এই দলংখন আৰু ধূনাগুৰিত যিখন লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰি আছে, এই দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য হৈ যোৱাৰ পাছত দুয়োখন দলঙৰ ওপৰে যেতিয়া যাতায়াতৰ সুবিধা হ'ব, তেতিয়া একেবাৰে বহুত সুবিধা হ'ব, মাজুলীবাসীৰ বাবে বহুত সুবিধা হ'ব। আৰু যোৰহাটৰ ফালে যাবলৈ যিখন দলং ইতিমধ্যে নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হৈছে, এই দলংখন যিটো কোম্পেনীয়ে নিৰ্মাণ কৰিছে, SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ যিটো কোম্পেনীয়ে নিৰ্মাণ কৰিছে, সেইটো কোম্পেনীয়ে পুনৰ
যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যও তেওঁলোকে আৰম্ভ কৰিছে। এই জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিছে। গতিকে সেই দলংখনৰ নিৰ্মাণ কাৰ্যও যদি সম্ভৱ হৈ যায়, তেতিয়া মাজুলীলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিব। আৰু সেই পৰিৱৰ্তন আমি সদায় কামনা কৰিছোঁ, আমি বিচাৰি আছোঁ আৰু আশা কৰিছোঁ সেই কামো অতি সোনকালে হওক। আৰু এই দলংখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনা ইয়াতে প্ৰথম নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে যিদিনা নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল, সেইদিনা তেওঁ কৈছিল যে নিৰ্বাচনৰ পূৰ্বে এইফালেদি আমি অহা যোৱা কৰিব পাৰিম, এনেকৈ ধৰণে কৈছিলে। আৰু তেওঁ কথামতেই 2খন দলং যদিও সম্পূৰ্ণ হোৱা নাই, এই প্ৰথমখন দলং নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ হৈ পৰিছে। আৰু এয়া আমাৰ বাবে অতি ভাল খবৰ, গৌৰৱৰ খবৰ। আৰু আমি আশা কৰিছোঁ এই দলংখনৰ যি কাম এতিয়াও বাকী আছে সেয়া সোনকালেই হৈ উঠক। বাকী আছে মানে আপোনালোকে দেখা পাইছে ইয়াতে লাইট পোষ্টৰ কাম আছে আৰু এই ঢালাই কাম আৰম্ভ কৰা হৈছে। আপোনালোকে দেখাই পাইছে, দুইফালে দেখুৱাইছোঁ, চব ঢালাই কাম খুব ধুনীয়াকৈ এফালৰ পৰা কৰি আহিছে। আৰু লাইট পোষ্টৰ কাম লগতে যি ইয়াতে কালাৰিঙৰ কাম, এনেকুৱা ধৰণৰ কামবিলাক আছে, সেই কামখিনি বৰ বেছি সময় লাগিব বুলি মই ভবা নাই। যি কি নহওক, ফেব্ৰুৱাৰী মাহতে যিহেতু এই দলংখন শুভ উদ্বোধন হ'ব, এয়া আমাৰ বাবে অতি ভাল খবৰ। আৰু আজি ইয়াত যিহেতু যিকোনো মানুহক উঠিবলৈ দিয়া নহয়, দুইফালে চিকিউৰিটি থাকে, উঠিব নিদিয়ে, কিন্তু মোৰেই সৌভাগ্য মৰ্ণিং ৱাক কৰিব আহিছোঁ। আৰু মৰ্ণিং ৱাক কৰিব আহি যিহেতু ৰাতিপুৱা অকণমান সময়ৰ কাৰণে কাম বন্ধ থাকে, সেইকণ সময়ৰ সুযোগ লৈ মই ইয়াতে উঠিবলৈ চেষ্টা কৰিলোঁ। আৰু ময়ো চালোঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, পুনৰ কৈছোঁ, যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টোত লাইক কৰক, কমেণ্ট কৰক, ভিডিঅ'টো হাইপ কৰক, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখক, যাতে মই এনেকুৱা ভিডিঅ' আপলোড দিলেই আপোনালোকে প্ৰথমেই ন'টিফিকেশ্যন লাভ কৰিব পাৰে। থেংক ইউ।